চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মংগীতাশ্ৰী শীঘ্ৰে শিক্ষা বিভাগত হ'ব 1 লক্ষাধিক নিযুক্তি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সম্পন্ন কৰা হ'ব স্কুটি বিতৰণৰ কামো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাতিবলৈও বদ্ধপৰিকৰ ৰাজ্য চৰকাৰ নতুন মন্ত্ৰীসভাৰ দ্বিতীয়খন কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বৈঠক সমাপ্ত কৰি নতুন শিক্ষামন্ত্ৰীয়ে কৰে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন নীতিৰে হ'ব শিক্ষা নিযুক্তিকাৰী আৰু কাৰিকৰী শিক্ষাৰ নিযুক্তিৰ বাবে নতুনকৈ গঠন হ'ব বোৰ্ড আনহাতে 1 জুনৰ পৰা প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে পাব নিয়মীয়া দৰমহা তদুপৰি শীঘ্ৰে সতিহাদিনী আৰু মাজুলী বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয়ো নিৰ্মাণ হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ স্কুলসমূহৰ যি প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল কিন্তু তাৰ শিক্ষক কৰ্মচাৰীসকলে দৰমহা পোৱা নাই আজিৰ মিটিঙতটো সিদ্ধান্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুনিশ্চিত কৰিছে যে অহা 1 তাৰিখৰ পৰা সকলোৱে নিয়মিতভাৱে দৰমহা পাবলৈ আৰম্ভ কৰিব 1 তাৰিখৰ দিনাখনে দৰমহাটো পাব স্কুটিসমূহৰ বিতৰণ যিটো অসমাপ্ত হৈ আছিল অহা 15 জুনৰ ভিতৰত এই স্কুটিসমূহৰ বিতৰণ কাৰ্য এইখিনি আমাৰ আৰম্ভ হৈ যাব সমাপ্তও হ'ব পাঠ্যপুথি যিসমূহ জেগাত বিনামূলীয়া পাঠ্যপুথি পোৱা নাই সেই বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণটো নোপোৱা ঠাইখিনিত পাব শিক্ষা খণ্ডটোত যিখিনি মৌলিক অভাৱ অনাটন আছে মৌলিক অভাৱ অনাটনখিনি দূৰ কৰাৰ কাৰণে কাৰ্যকৰী আজি কিছু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই মৌলিক সমস্যাবিলাকৰ ভিতৰত দেখা গৈছে যে স্কুলসমূহত বিশেষকৈ হায়াৰ সেকেন্ডাৰী স্কুলসমূহত বহু শিক্ষকৰ পদ খালী হৈ আছে এটা নতুন ধৰণৰ ৰিক্ৰুটমেণ্ট পলিচি এটা কথা ভবা হৈছে মেট্ৰিক পৰীক্ষা হ'বই নোহোৱাৰ কোনো কাৰণ নাই ইয়াৰ মডেলিটিজ কি হ'ব কেনেধৰণে হ'ব এইটো বিষয় লৈ পেলাই আমি বিভিন্ন বুদ্ধিজীৱী শিক্ষাগুৰুসকলৰ লগত অহা কালি পৰহি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰীও হ'ব আৰু ইতিমধ্যে যিসকল CBSE হওক মানে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বৰ্ডৰ তেওঁলোকৰো ঘোষণা কৰিছে গতিকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাও হ'ব কাইলৈ বুধবাৰ আৰু সেই হিচাপত কাইলৈ জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব পুৱা 11 বজাত এপিছে কি এই কেবিনেটত কি বিষয়ত আলোচনা হ'ব আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আগবঢ়াম এক প্ৰতিবেদন শপত গ্ৰহণৰ পিছৰে পৰা অহৰ্নিশে ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি বুজ লৈছে কোভিড পৰিস্থিতিৰ ডক্টৰ শৰ্মাৰ কেবিনেটৰ বাকী মন্ত্ৰীসকলেও বহি থকা নাই মুখ্যমন্ত্ৰীয়ে ভগাই দিয়া জিলাসমূহ পৰিভ্ৰমণ কৰি কোভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে মন্ত্ৰীসকলে এই সন্দৰ্ভত প্ৰথমখন কেবিনেটতেই মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক দিছিল কঠোৰ নিৰ্দেশনা বুধবাৰেও জনতা ভৱনত পুৱা 11 বজাত অনুষ্ঠিত হ'ব ডক্টৰ শৰ্মাৰ দ্বিতীয়খন কেবিনেট বৈঠক এই বৈঠকত মন্ত্ৰীসকলে নিজ নিজ দায়িত্বত থকা জিলাসমূহৰ কোভিড পৰিস্থিতিৰ ওপৰত একোখনকৈ প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ হাতত লগতে বিগত এসপ্তাহত বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ খতিয়ানো মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব লাগিব মন্ত্ৰীসকলে মঙলবাৰৰ দিনটোত সকলো কেবিনেট মন্ত্ৰী ব্যস্ত হৈ পৰিল প্ৰতিবেদন প্ৰস্তুত কৰাত বুধবাৰৰ কেবিনেটত বৰ্তমানৰ কোভিড পৰিস্থিতিত দৰিদ্ৰ পৰিয়ালসমূহক অৰ্থনৈতিক সহায়ৰ প্ৰয়োজন হৈছে নে নাই তাৰ ওপৰত বিস্তৃত পৰ্যালোচনা হোৱাৰ সম্ভাৱনা প্ৰয়োজনত চৰকাৰে অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে এফালে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ইতিমধ্যে কৰা একপক্ষীয় যুদ্ধবিৰতিৰ সন্দৰ্ভত আলোচনাৰ পথ প্ৰশস্ত কৰাৰ বাবে কেবিনেটত আলোচনা কৰাৰ সম্ভাৱনা আছে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজধানী দিল্লীতো পূৰ্বতকৈ হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ আৰু দিল্লীত বিগত 24 ঘণ্টাত সংক্ৰমণৰ হাৰ দেখা গৈছে 6.89% বিগত 24 ঘণ্টাত দিল্লীত 4,442 গৰাকী আক্ৰান্ত হৈছে আনহাতে সুস্থ হৈ বিগত 24 ঘণ্টাত ঘৰলৈ উভতিছে 9,403 গৰাকী লোক এই সময়ছোৱাত দিল্লীত মৃত্যু ঘটিছে 265 গৰাকী কোভিড আক্ৰান্তৰ দিল্লীৰ খবৰ ইতিমধ্যে জনাইছো সুস্থ হৈ ঘৰলৈ উভতিছে ভালেখিনি লোক আৰু ৰাজধানী দিল্লীত পূৰ্বতকৈ কিছু হ্ৰাস পাইছে কোভিড পজিটিভিটি ৰেট পূৰ্বতকৈ সংক্ৰমণৰ হাৰ কিছু কমিছে সেয়া এটা আশা বতৰা দিল্লীবাসীৰ বাবে এটা স্বস্তিৰ নিশ্চা কিন্তু এতিয়াও বহুখিনি হয়তো
এই যুদ্ধত আগবাঢ়ি যাবলৈ বাকী আছে। দিল্লী বিগত 24 ঘণ্টাৰ যি খবৰ সেয়া সংক্ৰমণৰ হাৰ 6.89% হৈছেগৈ আৰু বিগত 24 ঘণ্টাত দিল্লীত 4,442 গৰাকী আক্ৰান্ত হৈছে, আনহাতে সুস্থ হৈ ঘৰলৈ বিগত 24 ঘণ্টাত উভতিছে 9,403 গৰাকী লোক। এই সময়ছোৱাত কিন্তু দিল্লীত যোৱা 24 ঘণ্টাত অৰ্থাৎ মৃত্যুক আঁকোৱালি লৈছে 265 গৰাকী ৰোগীয়ে। আৰু ৰাজ্যৰ খবৰ, ৰাজ্যত সামান্য ৰূপত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যত 6.47লৈ হ্ৰাস পালে কৰোনা আক্ৰান্তৰ হাৰ, পজিটিভিটি ৰেট। মঙলবাৰে কৰোনা আক্ৰান্ত হৈছে কিন্তু 5,835 গৰাকী আৰু কামৰূপ মেট্ৰ'ত, কামৰূপ মহানগৰত মঙলবাৰে 921 গৰাকী কোভিড পজিটিভ পোৱা গৈছে। আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যত 73 গৰাকী কোভিড ৰোগীৰ মৃত্যু ঘটিছে। ৰাজ্যত সম্প্ৰতি কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 85.31%। ৰাজ্যৰ খবৰ আমি জনাইছো আপোনালোকক। অসমত বিগত 24 ঘণ্টাত কৰোনা সংক্ৰমণৰ হাৰ 6.47%। আৰু ইফালে কৰোনা আক্ৰান্তৰ হাৰৰ লগতে আক্ৰান্ত হোৱা যি লোকৰ সংখ্যা সেয়া হৈছে 5,835 গৰাকী। কামৰূপ মেট্ৰ'ৰ খবৰ 921 গৰাকী কোভিড পজিটিভ পোৱা গৈছে যোৱা 24 ঘণ্টাত। আনহাতে মঙলবাৰৰ দিনটোত কিন্তু 73 গৰাকীকৈ লোকে কোভিডত যুঁজত পৰাজিত হৈছে, মৃত্যুক আঁকোৱালি লৈছে। আৰু ৰাজ্যত সম্প্ৰতি কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ হৈছে 85.31%। ইমূৰত আন এক উদ্বেগজনক খবৰ, অসমত ব্লেক ফাংগাছ ৰোগী পোৱা গৈছে। অসমত প্ৰথমজন ব্লেক ফাংগাছত আক্ৰান্তক চিনাক্ত কৰা হৈছে। 27 বছৰীয়া কোভিড ৰোগীৰ দেহত পোৱা গৈছে ব্লেক ফাংগাছ। ব্লেক ফাংগাছত আক্ৰান্ত যুৱকজন এপ'লো হাস্পতালত ভৰ্তি হৈ আছে আৰু এই খবৰে কিন্তু নিশ্চিত ৰূপত চিন্তাত পেলাইছে বহুজনকে। অসমত ব্লেক ফাংগাছ পোৱা গৈছে। শেহতীয়াকৈ কোভিড-19 সংক্ৰমণৰ ঘটনা বাঢ়ি অহাৰ লগে লগে ব্লেক ফাংগাছৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ যি সংখ্যা সেয়াও বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এই লৈ বিশেষকৈ যথেষ্ট গৱেষণা চলি আছে, যথেষ্ট চিকিৎসা মহলত চৰ্চা চলি থকাৰ সময়তে অসমত ব্লেক ফাংগাছ চিংটি, ডিফু আৰু মাঞ্জাৰ পৰা 2 অভিযুক্তক আটক কৰা হৈছে। হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলসহ গুলী উদ্ধাৰ হৈছে। যোৱা 15 মে'ত হাতী কেম্পত হত্যা কৰা হৈছিল দেৱজিতক। গুলীয়াই হত্যা কৰি কাঢ়ি নিয়া হৈছিল দেৱজিতৰ বাইকখন। ডিমাপুৰত উদ্ধাৰ হৈছিল দেৱজিতৰ বাইকখন আৰু 2 হত্যাকাৰীয়ে প্ৰথমে ধন দাবী কৰিছিল দেৱজিতক। এই হত্যাকাণ্ডৰ লগত জড়িত 2জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু সজীৱ 5টা গুলী আমি জব্দ কৰিছোঁ। আৰু ইতিমধ্যে আমি হত্যা সংঘটিত হোৱাৰ দিনাই মটৰচাইকেলখনো আমি ৰিকভাৰ কৰিছিলোঁ ডিমাপুৰৰ পৰা। আজি 2জনকে এৰেষ্ট কৰা হৈছে। তেওঁলোকে ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত বুলি কনফেছ কৰিছে। এজনৰ নাম হৈছে ৱাইচং তেৰাং, তেওঁৰ ঘৰ ডিফুতে, আৰু দ্বিতীয়জন ব্যক্তিৰ নাম হৈছে ফ্ৰেন্সিছ ইংটি, তেওঁৰ ঘৰ মাঞ্জাত। অচিৰে সৌশৰীৰে ঘৰলৈ উভতি আহিব ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া। মঙলবাৰে ৰিতুল শইকীয়াৰ বৰহুলাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালটোকে আশ্বাস দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ বৰহুলাস্থিত বাসগৃহত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, ম্যানমাৰত সুস্থ অৱস্থাতেই আছে ৰিতুল শইকীয়া আৰু অচিৰেই সুশৰীৰে ঘৰলৈ উভতি আহিব। আমি গোটেই কেইজনে আজি ৰিতুল শইকীয়া ডাঙৰীয়াৰ পিতৃ মাতৃ আৰু তেওঁৰ পৰিবাৰক সাক্ষাৎ কৰাৰ বাবে ইয়ালৈ আহিছিলোঁ আৰু তেখেতসকলক সাক্ষাৎ কৰি তেখেতসকলক আমি চৰকাৰৰ ফালৰ পৰা সন্তানটিক উভতাই অনাৰ বাবে যিমানখিনি কৰিব পাৰি সেইখিনি কৰাৰ আমি আশ্বাস প্ৰদান কৰিছোঁ। ৰিতুল শইকীয়াৰ 4মহীয়া কণমানিটোক কোলাত লৈ ৰিতুলৰ মুক্তিৰ সন্দৰ্ভত পৰিয়ালটোক আশ্বাস দিয়াৰ লগতে ৰিতুল শইকীয়াৰ অসুখীয়া মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমিও তেখেতক কৈছোঁ যে অনুৰোধ কৰিছোঁ
সোনকালে যেন মোৰ ল'ৰাটোক ঘূৰাই আনি সুখত দিয়ে বুলি তাকে অনুৰোধ কৰিছোঁ। সকলো ৰাইজলৈকে নিউজ লাইভলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। মই ইমানেই কৈছোঁ, মই ক'ব নোৱাৰোঁ, মোৰ মুখতো নাহে, আমি নপঢ়া নুশুনা মানুহ। ইয়াকে কৈ মই সকলোকে ধন্যবাদ দিছোঁ। ৰিতুলৰ বৰ্তমানৰ অৱস্থিতিৰ সন্দৰ্ভত আলফাই মুখ নুখুলিলেও শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিতুল আলফাৰ জিম্মাতে থকাৰ কথা সদৰি কৰিছিল। ইফালে ৰিতুলৰ পত্নীয়ে কোলাত 4মহীয়া সন্তান লৈ শেহতীয়াকৈ মাজুলী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰি স্বামীৰ মুক্তিৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কাটৰ আহ্বান জনাইছিল। ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ মঙলবাৰে উপস্থিত হয় ৰিতুল শইকীয়াৰ বৰহুলাৰ নাঙলগাঁৱৰ বাসগৃহত। অসম চৰকাৰৰ হাতত থকা তথ্য মতে ৰিতুল শইকীয়াক ম্যানমাৰ আৰু ভাৰতৰ সীমান্তৱৰ্তী, বিশেষকৈ ম্যানমাৰৰ ভূমিখিনি ক'ব গ'লে ম্যানমাৰত পৰে, তেখেতক ম্যানমাৰত ৰাখি থোৱা হৈছে। আমাৰ হাতত থকা তথ্য মতে তেওঁ সুস্বাস্থ্যৰে আছে আৰু খোৱা বোৱাও ভাল কৰি পাইছে, সিমানখিনিলৈকে ভালে আছে। তেখেতক মুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে বিভিন্নজনে বিভিন্ন খবৰ দিছে, চেষ্টা কৰি আছোঁ আৰু নিশ্চয় আমি আশা কৰিম যে আমি ৰিতুল শইকীয়াক সুশৰীৰে সুস্বাস্থ্যৰে সৈতে আমি যাতে নিজ পিতৃ মাতৃৰ কোচলৈ আকৌ এবাৰ আমি উভতাই আনিম। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিতুল শইকীয়াৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি ৰিতুলৰ মুক্তিৰ সন্দৰ্ভত আলোচনা কৰে। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। 15 সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মে'ৰ পৰা 3 দিনীয়াকৈ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কাইলৈ ৰাজ্যৰ মুখ্য সচিবে বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰাব জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু হৈ পৰিছে বিধানসভাৰ সচিবালয়। ইতিমধ্যে ৰাজ্যপালে 21 মে'ৰ পৰা 3 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰিছে অধিসূচনা। ইয়াৰ পূৰ্বে বিধি অনুসৰি বুধবাৰে বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক মুখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰোৱাব। এই কথা মঙলবাৰে জনালে বিধানসভাৰ সচিব SK শৰ্মাই। 19 মে'ত গভৰ্ণৰৰ ডেলিগেট হিচাপে অসমৰ চিফ ছেক্ৰেটাৰীয়ে শ্ৰী জিষ্ণু বৰুৱাই শ্ৰী ফণীভূষণ চৌধুৰী ছিনিয়ৰ মষ্ট মেম্বাৰ তেখেতক শপত গ্ৰহণ দিব 12টা বজাত চিফ ছেক্ৰেটাৰীৰ কনফাৰেন্স হলত। 21 মে'ৰ দিনা পুৱা 9:30 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পিছতেই বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।